মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ এটা মোষ্ট ইম্পৰ্টেণ্ট গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম আৰু এই গ্ৰামাৰটোৰ নাম হ'ল এম্প্লিফিকেশ্যন। তো জনে ক্লাছ 9ত আছে, তো তোমালোকে হয়তো জানে যে ক্লাছ 9ত হাল্ফ ইয়াৰলি পৰীক্ষা আৰু এনুৱেলি পৰীক্ষাত এম্প্লিফিকেশ্যন লিখিবলৈ দিয়ে আৰু তোমালোকে বহুতে লিখিব নোৱাৰি এইটো এৰাই থৈ আহে আৰু 5 নম্বৰটো তোমাৰ এনেই কাটি যায়। গতিকে আজিৰ এই ভিডিঅ'টোত মই 4টা মোষ্ট ইম্পৰ্টেণ্ট এম্প্লিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে এই 4টা এম্প্লিফিকেশ্যন পঢ়িলে তোমালোকে হাফ ইয়াৰলি পৰীক্ষা বা এনুৱেলি পৰীক্ষাত এই 5 মাৰ্ক ইজিলি পাই যাবা। কিন্তু তোমালোকে এইখিনি নোট বহীত লিখি ল'ব লাগিব আৰু মুখস্থ কৰি এইখিনি যেনেকুৱা আছে তেনেকুৱাই লিখিব লাগিব। যদি বানান ভুল কৰা তেনেহ'লে নাম্বাৰ কাটিব। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 1 নম্বৰ এম্প্লিফিকেশ্যনটো হ'ল Rome was not built in a day, অৰ্থাৎ ৰোম চহৰখন এদিনতে প্ৰস্তুত হোৱা নাই। তো ইয়াৰ এম্প্লিফিকেশ্যনটো হ'ল ইট টেক্স টাইম টু গেট থিংছ ডান, অৰ্থাৎ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ সময় লাগে। নাথিং ইজ ডান ইন হেষ্ট, অৰ্থাৎ খৰখেদাকৈ কোনো কাম কৰিব নালাগে। জাষ্ট এজ এ লট অফ টাইম ৱাজ ৰিকুৱাৰ্ড to build the city of Rome, ৰোম চহৰখন নিৰ্মাণ কৰিবলৈ যেনেকুৱা বহু সময়ৰ প্ৰয়োজন হৈছিল, similarly time is needed to make things happen, ঠিক তেনেদৰে যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ সময়ৰ প্ৰয়োজন হয়। It is the nature of the work which determines the time required for it to be complete, কামটোৰ প্ৰকৃতিয়ে কামটোৰ সম্পূৰ্ণ হ'বলৈ প্ৰয়োজনীয় সময় নিৰ্ধাৰণ কৰে। When we see the completion of an action or a completed object, it does not mean that it happened in a moment. তো যেতিয়া আমি কোনো এটা কাম বা কাৰ্য সম্পূৰ্ণ হোৱা দেখোঁ, তো তেতিয়া ইয়াৰ অৰ্থ এইটোৱে নহয় যে সেইটো এটা মুহূৰ্ততেই ঘটিছিল। To finish something, a lot of effort, time and resources are needed. তো কিবা এটা শেষ কৰিবলৈ বহুতো কষ্ট, সময় আৰু সম্পদৰ প্ৰয়োজন হয়। It is only proper planning, hard work, determination and regularity which can lead to fulfillment. সঠিক পৰিকল্পনা, কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিয়মিতভাৱে কাম কৰিবলৈ কামটো পূৰ্ণতালৈ লৈ যাব পাৰে। তো অৰ্থাৎ এই এম্প্লিফিকেশ্যনটোৰ জৰিয়তে আমি এইটো বুজিব পাৰোঁ যে কোনো এটা কাম এক মুহূৰ্ততেই নহয়। যিকোনো কাম এটা ভালকৈ সম্পূৰ্ণ কৰিবলৈ হ'লে সঠিক পৰিমাণে মেহনত কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, তোমাৰ পৰিকল্পনা থাকিব লাগিব, তেতিয়াহ'লে তুমি এই কামটো সঠিকভাৱে কৰিব পাৰিবা। আৰু যদি তুমি এইটো সময় নিদি খৰখেদাকৈ কৰিব বিচৰা, তো তেনেহ'লে কামটো সম্পূৰ্ণৰূপে ভাল নহ'ব। তো এইটোকে বুজাইছে। তো এতিয়া আমি 2 নম্বৰ এম্প্লিফিকেশ্যনটোলৈকে আহিছোঁ। তো 2 নম্বৰ এম্প্লিফিকেশ্যনত আছে অনেষ্টি ইজ দ্য বেষ্ট পলিচি, অৰ্থাৎ সাধুতাই আটাইতকৈ ভাল নীতি। তো ইয়াৰ এনচাৰটো হ'ব উই শ্বুড অল বি অনেষ্ট, আমি সকলোৱে সৎ হ'ব লাগে। ৱেন উই আৰ অনেষ্ট, যেতিয়া আমি সৎ হ'ম, দেন উই কেন কিপ আৱাৰ হেড হাই, তেতিয়া আমাৰ মূৰটো আমি ওপৰত ৰাখিব পাৰিম। Honesty is the source of courage and self-belief. তো সাধুতাই হ'ল আমাৰ এটা শক্তি আৰু নিজৰ ওপৰত বিশ্বাস ৰখাৰ উৎস। An honest person has nothing to fear, যে এজন সৎ মানুহে কেতিয়াও ভয় নাপায়। Dishonesty will make people deal with lies, কিন্তু অসৎ মানুহে এই মিছা কথা ক'ব লাগে। Dishonest people cover up with their falsehood by more lies, যে অসৎ মানুহবিলাকে সিহঁতৰ মিথ্যাটো লুকাবলৈ হ'লে সিহঁতে আৰু বেছিকৈ মিছা কথা কয়, অৰ্থাৎ এটা ভুল লুকাবৰ কাৰণে সিহঁতে আৰু ভুল কৰে বা মিছা কথা কয়। ইট ক্ৰিয়েটছ প্ৰব্লেম ফৰ দেম, আৰু সেইটো সিহঁতৰ কাৰণে পিছত প্ৰব্লেম হৈ পৰে। দেট ইজ হোৱাই উই মাষ্ট অলৱেজ বি অনেষ্ট, গতিকে আমি সদায় সৎ থাকিব লাগে। অনেষ্ট পাৰ্চন হেভ নাথিং টু ফিয়াৰ, সৎ মানুহে কেতিয়াও ভয় পাব নালাগে।
অনেষ্টি গিভছ আছ ষ্ট্ৰেংথ এণ্ড কনফিডেণ্ট। অনেষ্টিয়ে আমাক শক্তি আৰু আত্মবিশ্বাস দিয়ে। দ্যাট ইজ হোৱাই অনেষ্টি ইজ দ্য বেষ্ট পলিচি টু বি ফলোড ইন লাইফ। গতিকে এই সাধুতাই পৰম ধৰ্ম বা পৰম নীতি আৰু যিটো আমি সকলো সময়তে আমাৰ জীৱনত আমি পালন কৰিব লাগে। তো এই প্ৰবাদটোৰ জৰিয়তে আমাক এইটোৱে বুজাইছে যে আমি সকলো সময়তে সৎ থাকিব লাগে। যদি আমি সৎ থাকোঁ তেনেহ'লে আমাৰ কোনো ভয় পাব নালাগে। আমি যিকোনো কাম আমি সঠিকভাৱে কৰিব পাৰিম, কোনেও আমাক বাধা নিদিব। কিন্তু যদি আমি অসৎ হওঁ তেনেহ'লে আমাৰ মিছা কথা ক'ব লাগিব আৰু এটা ভুল লুকাবৰ কাৰণে আমি আৰু বেছিকৈ মিছা কথা ক'ব লাগিব আৰু যিটোৱে আমাৰ জীৱনত প্ৰব্লেম আনিব। তো এইটোৱে আছিল 2 নম্বৰ এম্প্লিফিকেশ্যন। তো এতিয়া আমি 3 নম্বৰ এম্প্লিফিকেশ্যনটোলৈকে আহিছোঁ। তো 3 নম্বৰ এম্প্লিফিকেশ্যনত তোমালোকে পঢ়িবা মৰ্ণিং শ্ব'জ দ্য ডে, অৰ্থাৎ ৰাতিপুৱাই দেখুৱায় যে দিনটো কেনেকুৱা হ'ব। ইয়াৰ এনচাৰটো হ'ব এ ব্ৰাইট এণ্ড ছানি মৰ্ণিং ইণ্ডিকেটছ দ্য বিগিনিং অফ এ ডে উইদাউট গ্লোমিং। অৰ্থাৎ এটা উজ্জ্বল ৰাতিপুৱাই আমাক ইংগিত দিয়ে যে সেই দিনাখন কোনো মেঘ নাথাকিব বা দিনটো ভালেই হ'ব। মৰ্ণিং কেন বি কম্পেয়াৰ্ড টু দ্য বিগিনিং অফ এনি একশ্যন অৰ এক্টিভিটি। তো ৰাতিপুৱাই আমাক জনাই দিয়ে যে আমি গোটেই দিনত কি কি কাম কৰিব পাৰিম বা কি কি কাম কৰিব নোৱাৰিম। ৱেন উই বিগিন ছামথিং ৱেল এণ্ড ইন এ প্ৰপাৰ মেনাৰ দেন দ্য প্ৰগ্ৰেছ অফ ডেট একশ্যন ইজ ইনচিয়ৰ্ড। যেতিয়া আমি কোনো এটা কাম প্ৰপাৰ মেনাৰ্ছত কৰিম তেতিয়া আমাৰ কামটো ভাল বুলি জনা যাব। উই কেন মুভ এহিড উইথ দ্য স্মুথ বিগিনিং। তেতিয়া আমাৰ কামটো মসৃণভাৱে আৰম্ভ হৈ যাব। দিছ এপ্লাইজ টু লাইফ এজ ৱেল। আৰু এইটো আমাৰ জীৱনতো আমি এপ্লাই কৰিব লাগিব। হুৱেন উই হেভ এ গুড বিগিনিং ইন লাইফ। যেতিয়া আমাৰ জীৱনটো আমি এটা ভাল জীৱন হিচাপে আৰম্ভ কৰিম ইট মেক্স থিংছ কমফৰ্টেবল ফৰ আছ লেটাৰ অন। তো তেতিয়া আমাৰ জীৱনটো পিছত আমি আৰামদায়ক পাম। ৱেন দ্য বিগিনিং ডাজ নট গ' ৱেল। যেতিয়া আমাৰ জীৱনটো আৰম্ভ কৰোঁতে আমি ভালকৈ আৰম্ভ কৰিব নোৱাৰিম ইট মেক্স দ্য মুভমেণ্ট ডিফিকাল্ট। আৰু এইটো পিছৰ সময়ত আমাৰ কাৰণে কষ্টকৰ হৈ পৰিব বা কঠিন হৈ পৰিব। জাষ্ট এজ এ ক্লাউডি ডে কেন ইণ্ডিকেট এ গ্ল'মি ডে। যেনেকুৱা এটা ডাৱৰীয়া দিন বা মেঘ থকা দিনে আমাক বুজাই দিয়ে যে এই দিনটো বেয়া হ'ব। When we are not able to start properly, our work can face difficulty. তো যেতিয়া আমি কোনো এটা কাম ভাল ধৰণেৰে আৰম্ভ কৰিব নোৱাৰিম তো গতিকে এই কামটো পিছত আমাৰ কাৰণে কষ্টকৰ হৈ পৰিব বা কঠিন হৈ পৰিব। তো এইটোৱে আছিল মৰ্ণিং শ্ব'জ দ্য ডে এম্প্লিফিকেশ্যনটো। তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। তো এতিয়া আমি শেষৰ এম্প্লিফিকেশ্যনটোলৈকে আহিছোঁ আৰু শেষৰ এম্প্লিফিকেশ্যনটো আছে এজ ইউ চ' উইল ইউ ৰিপ। অৰ্থাৎ তুমি যেনেকুৱা ৰোপণ কৰিবা তেনেকুৱাই ফল পাবা। অৰ্থাৎ যেনে কৰ্ম তেনে ফল আমি ক'ব পাৰোঁ। তো ইয়াৰ এনচাৰটো হ'ব ইট ইজ এ ৱেল ন'ন প্ৰভাৱ। এইটো এটা বিখ্যাত প্ৰবাদ। দ্য প্ৰভাৱছ চেজ ডেট দ্য ৰিজাল্ট অফ এন একশ্যন ডিপেণ্ড অন দ্য ৱে ইটছ ডান। যে যিকোনো এটা কামৰ ফলাফল দেখুৱায় যে কামটো তুমি কেনেদৰে আৰম্ভ কৰিছা। ইন আদাৰ ৱৰ্ডছ অইন শব্দৰে আমি ক'ব পাৰোঁ ইফ দ্য একশ্যন ইজ বেছড অন গুডনেছ ইট উইল গিভ আছ গুড ৰিজাল্ট। যে যদি তুমি কামটো ভালকৈ আৰম্ভ কৰিছা তেনেহ'লে তুমি ভাল ফল পাবা। ইফ দ্য একশ্যন হেজ বিন ইভিল ইটছ ৰিজাল্ট অলছ' বি ইভিল। তো যদি তুমি কামটো বেয়া ধৰণেৰে কৰিছা আৰু গতিকে তোমাৰ ফলাফলটো তুমি বেয়াই পাবা। উই গেট গুড অৰ বেড ফ্ৰুইট একৰ্ডিং টু আৱাৰ গুড অৰ বেড ডিডছ। তো আমি কোনো এটা ফল ভাল কেতিয়া পাম যে যেতিয়া আমি ভাল বীজ ৰোপণ কৰিম তেতিয়া আমি ভাল ফল পাম। তো ফৰ এক্সাম্পল দ্য কাল্টিভেটৰ হু চজ গুড কোৱালিটিজ অফ চিডছ ইন প্ৰপাৰ ছিজনছ। যে এজন কৃষকে যেতিয়া ভাল পৰিমাণৰ বীজ ৰোপণ কৰে আৰু ঠিক ঋতুত এইটো ৰোপণ কৰে, অৰ্থাৎ যি ঋতুত যি কৃষি কৰিব লাগে সেই ঋতুত যদি সেইটো ভাল পৰিমাণেৰে কৃষি কৰে টিল দ্য লেণ্ড ৱেল এণ্ড ইউজ ফাৰ্টিলাইজাৰ ইন গুড কোৱাণ্টিটি হি উইল বি এবল টু ৰিপ এ গুড হাৰ্ভেষ্ট।
তেওঁ যদি সঠিক পৰিমাণে সাৰ পানী দি আৰু মাটিটো ভালকৈ চহাই তেওঁ কৃষি কৰে তেতিয়া তেওঁ নিশ্চয় ভাল খেতি আশা কৰিব বা পাব। আদাৰৱাইজ দ্য লেণ্ড উইল নট প্ৰডিউচ গুড ক্ৰপ। আৰু অন্যথা যদি তেওঁ এইবিলাক কাম নকৰে তেনেহ'লে তেওঁ ভাল ফল আশা কৰিব নোৱাৰে। লাইকৱাইজ ইফ এ পাৰ্চন ডাজ নট লাৰ্ণ এনিথিং ইন হিজ চাইল্ডহুড হি উড নেভাৰ বি ছাকচেছ। গতিকে এজন মানুহৰ ক্ষেত্ৰত যদি তেওঁ শিশুকালৰ ভুলবিলাক যদি তেওঁ পাহৰি যায় আৰু সেইটো যদি তেওঁ পৰিৱৰ্তন নকৰি সেইটোতে থাকে তেতিয়াহ'লে তেওঁ কেতিয়াও সাফল্য হ'ব নোৱাৰে। গতিকে আমি এই প্ৰভাৱটোৰ জৰিয়তে এইটোৱে বুজিলোঁ যে আমি কিবা এটা কাম কৰাৰ আগতে আমি ভালকৈ চিন্তা কৰি কামটো কৰিব লাগে, বা আমি যেনেকৈ কামটো কৰিম আৰম্ভণি কৰিম তেনেকৈ আমি ফলটো পাম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমাৰ ক্লাছ 9ৰ most important 4টা এম্প্লিফিকেশ্যন। এই 4টা তোমালোকে ভালকৈ নোট বহীত লিখি ল'বা আৰু পৰীক্ষাৰ আগত তোমালোকে মুখস্থ কৰি এইবিলাক যাবা, তো তোমালোকে 5 মাৰ্ক ইজিলি পাই যাবা। তো আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে আৰু তোমালোকে নেক্সট টপিকত কোনটো গ্ৰামাৰৰ বিষয়ে লৈ আহিম তোমালোকে ভিডিঅ'টোত কমেণ্ট কৰি জনাবা।